নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই অন্যটি ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ বন্ধুসকল। এতিয়া যাবৰ কাৰণে ওলাইছোঁ আজি মৃতকৰ শ্ৰাদ্ধৰ সকামলৈ। আৰু মোৰ নিজৰ সৰু মামীৰ দেউতাকে ঢুকাইছিলে এমাহৰ আগতে। আজি শ্ৰাদ্ধ হ'ব বন্ধুসকল। আমাৰ কাৰ্বি নিয়মত কোনো এনেকুৱা ধৰা বন্ধা নিয়ম নাই যে 10 দিন বা 11 দিন, কিছুমানৰ 9 দিনতো শ্ৰাদ্ধ সকামটো কৰে। কিন্তু আমাৰ কাৰ্বিসকলৰ বহুত খৰচ পাতি লাগে কাৰণে সেইটো কাৰণে যিকোনো সময়তে মানে কৰিব পাৰি আৰু নিজৰ সুবিধাৰ অনুযায়ী। আমাৰ সকামটো পাতোঁতে ইমান খৰচ হয়, গোটেই গাঁৱৰ লগতে ভাগি বংশ সকলোকে নিমন্ত্ৰণ দিয়ে। সেইটো কাৰণে অলপমান খৰচটো বেছি হৈ যায়। আৰু কিছুমানৰ নিয়মত দেখা পাইছোঁ, বেলেগ জাতিৰ নিয়মত অকল শ্মশানত যোৱা মানুহখিনিহে শ্ৰাদ্ধ নিয়মটো কৰে। সেইটো কাৰণে ইহঁতৰ ইমান এটা খৰচটো নহয়। আমাৰ কিন্তু বহুত মানে খৰচ। সেইটো কাৰণে মানুহ কিছুমানে এবছৰতো কৰে সকাম, কিছুমানে নিজৰ সুবিধাৰ মতে আৰু কিছুমান 3 মাহ হওক 6 মাহ হওক সেনেকুৱা কৰি। কিছুমানটো আগৰ দিনতো মানুহে কয় যে বছৰ বছৰ ধৰি 10 বছৰ 5 বছৰৰ পিছত মানে শ্ৰাদ্ধৰ সকাম কৰে। আৰু তো আজি আমাৰ গাঁৱতো সকাম আছে শ্ৰাদ্ধৰে, তাতো যাবৰ কাৰণে নোৱাৰিলোঁ। আজি গাঁৱত যাব লাগিছিলে হয়, গাঁৱৰো মানে আমাৰ ধৰা বন্ধা নিয়মে গাঁৱতো যাবৰ কাৰণে লাগে। কিন্তু আজি গাঁৱত যাব নোৱাৰিম, যিহেতু এটা দিনতে দুটা মানে সকাম হৈ গ'ল। সৰু মামী নিজৰে হয় যিহেতু তালৈকে যাবৰ কাৰণে ওলাইছোঁ। আৰু আমাৰ শ্ৰাদ্ধত গ'লে আমাৰ যোনদিনাখন মানুহ ঢুকায় সেইদিনাখনো আমাৰ সেই বস্তুবোৰ লৈ যাব লাগিব। আৰু শ্ৰাদ্ধৰ দিনাখনো লৈ যাব লাগে। কি কি বস্তু লৈ যায় আপোনালোকৰ দেখুৱাম বলকচোন। লৈছোঁ বন্ধুসকল, এয়া হয় চাউল লৈ যাব লাগিব, লগতে তামোল পাণ আৰু কণী এটা লৈ যাব লাগিব। ঢুকাই যোৱা দিনাখনো এইবোৰ বস্তু আমাৰ লৈ যাবৰ কাৰণে লাগে। আৰু এয়া হ'ল শৰ, মই পলিথিন এটাতে টোপোলা বান্ধি লৈছোঁ, বটল বিচাৰি নাপালোঁ। আৰু ধূপ 1 পেকেট ল'ব লাগিব। আৰু এই বস্তুবোৰ শ্ৰাদ্ধৰ দিনাখনো লৈ যাব লাগে আৰু ঢুকাই যোৱা দিনাখনো লৈ যাব লাগে আমাৰ কাৰ্বি নিয়মত বন্ধুসকল। তো মই বস্তুখিনি লৈ লৈছোঁ, যোগাৰ পাতি সম্পূৰ্ণ এইখিনি। আৰু মুৰ্গী চুৰ্গীও লৈ যাব লাগে, কিন্তু মই অনা নহ'ল। আৰু ধূপ 1 পেকেট লৈ লৈছোঁ বন্ধুসকল। এই বস্তুবোৰ গোটেইখিনি আমি লৈ যাব লাগিব ঘৰে প্ৰতি। আমাৰ সমাজৰ মানুহখিনি যিমান গাঁৱৰ মানে প্ৰত্যেক ঘৰৰ মানুহে এনেকুৱাকৈ লৈ যায়। চাউল 1 কেজিমান, লগতে কণী যিকোনো লোকেলেই হওক বা ফাৰ্মৰ কণীয়েই হওক, আৰু লগতে তামোল পাণ এজৰা, আৰু শৰটো লৈ যাব লাগিবই, পহন শৰে হওক বা বটল শৰে হওক। আৰু লগতে ধূপ লৈ যাব লাগিব বন্ধুসকল। আৰু লোকেল মুৰ্গীও লৈ যায়। এই বস্তুবোৰ লৈ যাওঁ। আৰু এই বস্তুবোৰ শ্ৰাদ্ধৰ দিনাখন আমাৰ ঢুকাই যোৱা মানুহটো মানে পিণ্ড দিবৰ কাৰণে এইবোৰ বস্তু যে আমি লৈ যাওঁ, যে চাউল তাউল সেইবোৰ গোটেই মানে অলপ অলপকৈ এমুঠি সকলোৰে ভাগৰ বস্তুৰ পৰা লৈ সেইখিনি বনাই ঢুকাই যোৱা মানুহটো পিণ্ড দিয়ে। আৰু তো সেইটো কাৰণে লৈ যাবৰ কাৰণে লাগে। আৰু মই বস্তুখিনি লৈ ল'লোঁ। এতিয়া যাওঁগৈ। লগতে যাব মোৰ ভণ্টি, 3 নম্বৰ ভণ্টি আৰু মামী। ভণ্টিয়ে আহিলে মোৰ মানে ভণ্টিয়ে আমাৰ ঘৰত আহিলে আৰু একেলগে যাম বুলি। আৰু মামীক ৰখি আছোঁ বন্ধুসকল। তো এতিয়া আমি যাওঁগৈ বন্ধুসকল। আমি আহি পালোঁ মামীহঁতৰ ঘৰ। আৰু আমি 3জনী আহিছোঁ, মামী আৰু মোৰ ভণ্টি। আহি দেখিলোঁ দুৱাৰ মুখত ইমান সুন্দৰ কপৌ ফুলকেইটা লাগি আছে, 4টা। আমি অহা বহুত পলম হ'ল। আহি চাহ তাহ খালোঁ, ঠাণ্ডা খালোঁ, বুট মগু দিলে, খাই বৈ এতিয়া আমি যাওঁ
লংডাং কৰি লৈ আমাৰ য'ত মানে পিণ্ড দিয়ে সেইটো লংডাং কৰি বুলি কয়। মামীহঁতৰ লগত গৈ আছোঁ তালৈ গ'লোঁ। বন্ধুসকল এতিয়া আমি গৈ আছোঁ মৃতকৰ পিণ্ড দিয়া ঠাইলৈ। আমি লংডাংগুৰি বুলি কওঁ আৰু এইফালে মামীহঁতে গৈ আছে আৰু আগত বহুত কেইজনী গ'ল। অলপ দূৰ যাব লাগে, খোজকাঢ়ি গৈ আছোঁ। মামীয়ে ক'লে যে ৰিক্সা এখনতে গোটেইকেইটা যাম ব'ল ক'লে, কিন্তু বহুত কেইজনী আছে, সেইটো কাৰণে আমি খোজকাঢ়িয়ে গৈ আছোঁ। যিমানখিনি যাব পাৰোঁ যাওঁ আৰু আধা ৰাস্তা ৰিক্সা পালে গুচি যাম। বন্ধুসকল আহি থাকোঁতে আমি অটো পালোঁ, তাতে গৈ আছোঁ এতিয়া। বন্ধুসকল আমি আহি পালোঁ পিণ্ড দিয়া ঠাইলৈ। খোজকাঢ়ি আহোঁতে মানে এটা অটো ঘৰৰ পৰা ঠিক কৰিছে মানুহখিনি অহা যোৱা কৰাৰ কাৰণে। আমি অধ্যক্ষকে লগ পাই আমি অটোতে উঠি আহিলোঁ গোটেইকেইজনী আৰু ইয়াতে পিণ্ড দিয়াৰ কাৰণে এতিয়া যা যোগাৰ চলি আছে। যোগাৰ কৰি আছে, অলপ দেখুৱাম আপোনালোকক। কিছুদিনৰ আগতে মামীহঁতৰ খুৰাৰো শ্ৰাদ্ধ হৈ গৈছে ইয়াতে, আৰু আজি আমাৰ আটাৰ শ্ৰাদ্ধ মামীৰ দেউতা। বন্ধুসকল এই পাথৰটো আমাৰ শ্ৰাদ্ধৰ আগে পাহাৰৰ পৰা লৈ আহে আৰু পাথৰটোতে বগা কাপোৰ সুন্দৰকৈ মেৰিয়াই ইয়াতে পিণ্ড দিয়া হয়। পিণ্ড দিয়া নিয়মটো কৰিব। চুঙাকেইটাত খৰ ভৰাইছা ন? পহন খৰ সেইকেইটাই ঢালি ঢালি দিব ন বৰাওতে? এক্সট্ৰাকৈ ৰখা নাই, গোটেই চুঙাতে ভৰাইছা? আৰু ইয়াতে গোটেই মানে মিক্স কৰি আছে। ফল পকাৰৰ পৰা মানুহখিনি বিস্কুট লৈ আহিছিলে, সেইবিলাকো বিস্কুট, পিঠা, শুকান পিঠা, তেল পিঠা গোটেই মানে মিক্স কৰি আছে। লগতে আছে ভাত, শুকাই যোৱা মানুহটোৰ কাৰণে এক্সট্ৰাকৈ তাৰ কাৰণে বনাই ন সেইটো। আৰু বইল কণী। বন্ধুসকল আমি যে কণী আনিছিলোঁ সেইকেইটা বইল কৰি ইয়াতে গোটেই মিক্স কৰি দিয়ে। বন্ধুসকল আমি বৰ্তমান উপস্থিত আছোঁ, এইটো হ'ল শ্মশান আৰু ইয়াতেই পিণ্ড দিয়া সকামটো নিয়মখিনি ইয়াতে কৰিব শ্মশানতে। আৰু সোঁফালে আছে কালী মন্দিৰ। প্ৰত্যেক বছৰে ইয়াতে বহুত ধুমধামেৰে কালী পূজা কৰা হয়। ইয়াৰে ওচৰৰ বাসিন্দাসকলে কৰে। আৰু সোঁফালে আছে মানুহ জ্বলোৱা ঠাইখিনি। সেইখিনি একদম একদম চাৰিওফালে গছ গছনিৰে ভৰা আৰু একদম ধুনীয়া বতাহ মাৰি আছে আজি কিন্তু বহুত ৰ'দটো চোকাকৈ ওলাইছে, কিন্তু বতাহ মাৰি আছে কাৰণে গৰমটো অনুভৱ হোৱা নাই। বৰ সুন্দৰকৈ বতাহ মাৰি আছে। বন্ধুসকল এতিয়া গোটেই ঘৰৰ মানুহখিনি ভাত বৰাই আছে। ভাত বৰোৱা বুলি কওঁ, পিণ্ড দিয়ে।
এতিয়া গোটেই ঘৰৰ মানুহখিনি কৰাৰ পিছত আৰু ঘৰৰ যিমান ভাগি বংশ আছে সকলোৱে দিব। আপোনালোকে দেখাই দিব লৈছোঁ সেইফালে আছে বহুত মানুহ আছে গৰমটোৰ কাৰণে আৰু ইফালে সিফালে মানুহখিনি সকলো জিৰাই আছে আৰু এইফালে আছে গাড়ী কেইজনী বহি বতাহ কিন্তু ধুনীয়া মাৰি আছে ঠাইখিনি আৰু ডাঙৰ ডাঙৰ গছ গছনি আছে ন ঠাইখিনি পুৰা একদমবাৰে চাহ পৰি আছে নহ'লে বহুত গৰম লাগিলে হয়। ঘৰৰ মানুহখিনি পিণ্ড দিয়াৰ পিছত বাহিৰৰ মানুহখিনিও দিব আৰু আমাৰ আৰু নিয়মত যোনে ঘৰৰ মানুহ হওক বা বাহিৰৰ মানুহ হওক সকলোৱে দিব পাৰে আৰু ঘৰৰ যিমান ভাগি বংশৰ লগতে ওচৰ চুবুৰীয়া সকলোৱে আহি দিব পাৰে। এতিয়া এজন এজনকৈ দি আছে বন্ধুসকল। বন্ধুসকল এজন এজনকৈ গোটেই ঘৰৰ মানুহখিনি পিণ্ড দি গৈছে। আমিও বোলো আহিছোঁ যেতিয়া পিণ্ড দিয়ে যাওঁ। এতিয়া দিনৰ 1:30 বাজিলে আমিও লাইনত খাৰা হৈ আছোঁ। পানীটো ভৰি হাত ধুব পাৰোঁ গৰম মহিলাকেইটা প্ৰথম দিছে ঘৰৰ মামী ভাইটি মানে ল'ৰাকেইটা আগতে দিলে তাৰপিছত গোটেই ঘৰৰ মানুহখিনি আৰু আছে খুৰাবীসকলে দিব আছে। সুবিধা পালে সোনকালে দি যাওঁগৈ আৰু অকল ভাতটো বনোৱাৰ আগতে ইয়াতে বাল্টিঙৰ হাতখিনি ধুই ল'ব লাগিব। বন্ধুসকল যিকেইটা ৰেচিপি বনাই নিছিলে সম্পূৰ্ণ এটা এটাকৈ মই এতিয়া লেফ্ট হেণ্ডি দি যাম। আমাৰ আৰু ঢুকাই যোৱা মানুহক লেফ্ট হেণ্ডিয়ে ভাত দিব লাগে। আমি অকল ঢুকাই যাওঁতে যে শ্ৰাদ্ধৰ দিনাখনে পিণ্ড দিয়াতে এইটো কৰে সেইটো নহয়। আমাৰ যিকোনো সকামতে আমি ঢুকাই যোৱা মানুহৰ লেফ্ট হেণ্ডিয়ে ব্যৱহাৰ কৰোঁ। আৰু লগতে চুঙাকেইটাতে পানী আৰু শৰ ভৰাই থৈ দিছিলে। মই ভাতটো দিয়াৰ পিছত পানীটো দিলোঁ, তাৰপিছত শৰ দিলোঁ, তামোল পাণো দিলোঁ। যেনেকুৱা আমি ভাত পানী খাই তামোল খাওঁ সেনেকুৱা ধৰণৰ ঢুকাই যোৱা মানুহকো সম্পূৰ্ণ বস্তু দিয়াৰ পিছত আৰু তামোল পাণটো দিয়ে আৰু শেষত আৰু লগতে আমাৰ কাৰ্বি নিয়মত আৰু সম্পূৰ্ণ বস্তু লৈ আহে দেই। বিড়ি চিগাৰেট তামোল পাণ চাদা এইবিলাক সম্পূৰ্ণ লৈ আহে। মই বোলো চিগাৰেট এটাকে জ্বলাই দিওঁ আৰু আটা চিগাৰেট খাই নে নাখায় নাজানো আৰু তথাপিতো আৰু নিয়মটো যেতিয়া সেইটোৰ কাৰণে মই আৰু চিগাৰেটটো খুৰা ক'লোঁ মেচটো মাৰি দিয়ক বোলে আৰু বাৰ বাৰ জ্বলাইছোঁ নুমাই গৈ আছে চিগাৰেটটো। শেষত আৰু জ্বলিল আৰু এতিয়া মই চিগাৰেটটো জ্বলাই আৰু দি দিলোঁ আৰু খুৰাই মানে ধূপ একমুঠি জ্বলাই ৰখি আছে। মানুহকেইটা মানে এটা এটা ধূপ জ্বলোৱা অসুবিধা হৈছে সেইটো কাৰণে সুবিধা অনুযায়ী আৰু সকলোৱে শেষত ধূপটো জ্বলাই সেৱা এটা কৰিব লাগে। বন্ধুসকল মই পিণ্ড দিয়া হৈ গ'ল। এতিয়া ভণ্টিয়ে দি আছে এইফালে। বন্ধুসকল পিণ্ড দিয়া নিয়মটো হৈ গ'ল। এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ। এটা পুৰা অটো আজি ৰিজাৰ্ভ কৰিয়ে থৈ দিছে মামীহঁতৰ ফালৰ পৰা, নহ'লে বহুত অসুবিধা হ'লে হয় গৰমত খোজকাঢ়ি যোৱা ঘৰলৈ। আৰু ইমান ৰ'দটো চোকাকৈ ওলাইছে নহয় তাতে বৰষুণ দি আছিলে। দুদিনৰ পৰা ৰ'দটো দি আছে। ৰ'দটো দিলেও বহুত মানে গৰম পৰিছে। এতিয়া গৈ আছোঁ ঘৰলৈ। বন্ধুসকল চাটনি খাবৰ কাৰণে দিছে। যোনে গাহৰি নাখায় মুৰ্গী মাংস দিছে। এয়া মুৰ্গী মাংসৰ চাটনি আমাৰ এনেকুৱা যিকোনো সকামতে দিয়ে আৰু মই গাহৰি মাংসৰ চাটনি খাম। এইকেইটা চাহ একদম আৰু পেহী ভণ্টি কোনে বনাইছে চাটনিটো?
ৰাইজে বনাইছে ৰাইজত আমাৰ মহিলাসকলে আহে গোটেই মিলি চাটনি বনাই গাহৰি মাংস চাটনি বঢ়িয়া হৈছে টেষ্টি কলিজা খাইছোঁ গাহৰি মাংস কলিজা চাটনিটো একদম টেষ্টি হৈছে জেনুৱেলি বহুত টেষ্টি হৈছে কেনেকুৱা লাগিছে আমাৰ গাহৰি মাংস মানে কি আমাৰ চাটৰ আৰু মই ডিটেইলছ ক'ব নোৱাৰোঁ দেই তই কৰিবি তই বেছি জানা অলৰেডি তই জানা চাটনিটো বঢ়িয়া হৈছে আৰু সেইটো বিচাৰি লওঁ যিটো ৰান্ধি দিছে সেইটো বিচাৰি লওঁ সকল এতিয়া সমাজৰ মানুহখিনি ইয়াত মানে এতিয়া খোৱা লোৱা ব্যৱস্থা কৰা হৈছে গোটেই মানে বস্তুখিনি সুন্দৰকৈ ওলাই ৰাখি দিছে আৰু যাতে পটককৈ দিব পাৰে আৰু ডুমুৰু পিঠাগুড়ি গাহৰি মাংস লগতে ইয়াত মুৰ্গী মাংস দাইল মুড়ি ঘণ্ট লাবৰা ভাজি কণী বইল ৰাইজে যে কণীটো আনি দিয়ে সেইটো মানে বইল কৰা আছে আৰু এইটো মুৰ্গী পোৰা মাংস আৰু এইফালে গোটেই মানে মহিলাকেইটা ৰেডি হৈ আছে চোতালত ভাত দিবৰ কাৰণে চোতালতে বহি খোৱা দোৱা কৰে আৰু গোটেইকেইজনী ৰেডি হৈ আছে চোতালত যোগাৰ পাতি হ'লে আৰু ভাতকেইটা বাঢ়ি দিব বন্ধুসকল পুৰুষসকলৰ বাহিৰতে দিয়া হৈছে আৰু আলহীসকলৰ দূৰৰ আলহীবোৰ আহিছে ন সোনকালে ঘৰত যাব লাগে সিহঁতক ঘৰৰ ভিতৰতে দিয়া হ'ল সকলোৱে এতিয়া তলতে বহি ভাতকেইটা খাই আছে দুপৰীয়া সাজ বুলি আৰু নহয় এতিয়া গধূলি 3টাই বাজিল বন্ধুসকল মুৰ্গী বন্ধ কৰিছোঁ আমাৰ ৰাইজৰ মাৰ ফালৰ পৰা এটা এটাকৈ মুৰ্গী আনে 3টা পলন মুৰ্গী গোটেই মানে লোকেল মুৰ্গী বান্ধি থৈ আছে ডুমৰু পাতৰ লগত গাহৰি মাংস পিঠাগুড়ি হ'ব দে অকল এতিয়া আমি ভাত খাবৰ কাৰণে বহিছোঁ এতিয়া দিনৰ 3টাই বাজিলে থালি আছে ডুমুৰু পাতৰ লগত গাহৰি পিঠাগুড়ি লাবৰা ভাজি মুড়ি ঘণ্ট আৰু লগতে আছে ভণ্টি মামী কেইজনী নেমু টেঙা দিছে জলকীয়া আছে এনেকৈ খাইছোঁ কেনেকুৱা লাগিছে ডুমৰু পিঠাগুড়িও ফেণ্টাষ্টিক বঢ়িয়া লাগিছে বন্ধুসকল জলকীয়া
মই দিছে হ'ব দে কলখন বঢ়িয়া লাগিছে ভাতকেইটা খাই লওক বন্ধকৰ দিনৰ সকামটো সম্পূৰ্ণ ভালে ভালে হৈ গ'ল ভগৱানৰ আশীৰ্বাদে এতিয়া জুইলি মাতে নিয়মটো কৰিব ৰাতি আৰু ইয়াতে আমাৰ বৰঘৰটো আছে মামীহঁতৰ বন্ধকৰ দিনৰ ভাগত দেউতাৰ পৰাই খোৱা আৰম্ভ কৰিছিলে আমাৰ সমাজৰ মানুহখিনি আৰু বাহিৰৰ মানুহখিনি আৰু এতিয়া গধূলি 5টা বাজিলে তথাপিতো মানুহ আহিয়ে আছে খোৱা দোৱা এতিয়ালৈ চলিয়ে আছে বন্ধকৰ আৰু আটাৰ ফটোটো ইয়াতে চব সুন্দৰকৈ টেবুল এখনতে সজাই থৈ দিয়া আছে যাওঁ আৰু দে আমি আৰু এতিয়া তোমাক ভাত দিয়া ভিডিঅ' কৰিম আৰু কি দি আছা এইটো আজি লোকেল মুৰ্গী গাহৰি মাংসটো কি হয় গাঁৱলৈ যাওঁ দে হা বহুত কষ্ট কৰিছা কিন্তু হা দে তাকেতো কোনে কৰিব ন কি খিৰালি দে নহ'লে বন্ধকল এতিয়ালৈ মানুহ আহিয়ে আছে গধূলি 5টাই বাজিলে খোৱা দোৱা হৈ আছে আমি আৰু যাওঁ আৰু ভিডিঅ'হে কৰি আছোঁ মোৰ ভণ্টিৰ ভাই বোৱাৰীৰ ভাইটি হয় অজয় লালুং নামটো আৰু এতিয়া ঘৰত যাবৰ কাৰণে ওলাইছোঁ সকলোকে টাটা বাই বাই দি এতিয়া যাওঁগৈ বন্ধুসকল আৰু এইফালে চাহ কপৌ ফুলটো মই আহোঁতে মানে দেখাইছিলোঁ 4টা আছিলে এটা কোনোবা ছিঙি লৈ গ'ল বেয়াই লাগিছে গছত থাকিলে ইমান সুন্দৰকৈ দেখাত ধুনীয়া লাগে নহয়নে ছিঙিলে ফুলটো মৰহিয়ে যায় মানুহ মানে ফুলটো মানে ভাল লাগিছে বুলি ছিঙিছে কিন্তু ছিঙাৰ পিছত কি বেয়া হৈ যায় যাওঁ আৰু এইটো এটা ভাইটি তাকেতো ভাইটি হয় চব মোৰ ভাইটি হয় সেইকেইটা আৰু যাওঁ আৰু সকলোকে যাওঁ দে টাটা বাই বাই আৰু এনেকুৱা সকামতে সকলোকে লগ পাওঁ এনেতো লগ পোৱা নাযায় বন্ধুসকল তো এতিয়া যাওঁগৈ ঘৰলৈ শেষত আজি ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম অন্য এটি ব্লগলৈ আজিলৈ ইমানে বাই বাই